Hello everyone, this is Pavitra Bora. Welcome to my channel Knowledge Hub. আজি আমি ক্লাছ 7ৰ হবিজ নামৰ লেসনটো আলোচনা কৰিম। আমি সকলোৱে জানো হবি মানে হৈছে ৰুচি। ৰুচি যিবিলাক কাম কৰি আমি ভাল পাওঁ, যিবিলাক কাম আমি আজৰি সময়ত কৰোঁ, যিবিলাক কামে আমাক আনন্দ দিয়ে, সেইবিলাককে আমি সাধাৰণতে ৰুচি বা হবিজ বুলি কওঁ বা হবি বুলি কওঁ। আজি লেসনটোত বিভিন্ন ধৰণৰ হবিৰ বিষয়ে আমি আলোচনা কৰিম। আমি সকলোৱে জানো যে প্ৰত্যেকৰে নিৰ্দিষ্ট কিছুমান বেলেগ বেলেগ হবি থাকে আৰু সকলো মানুহৰে হবিবিলাক বেলেগ বেলেগ হয়। আৰু আচলতে হবি আমাক সকলোকে ফ্ৰী টাইমটো, আজৰি সময়টো আমি ফলপ্ৰসূভাৱে যাতে পাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমাক সদায় সহায় কৰে। লেসনটো আৰম্ভ কৰাৰ আগতে এই বক্সত দিয়া কথাকেইটা আমি প্ৰথম পঢ়ি ল'লে আমি ভালকৈ লেসনটো বুজি পোৱাত আমাৰ সহায় হ'ব। গতিকে আহচোন আমি প্ৰথম বক্সৰ ভিতৰত দিয়া কথাকেইটা পঢ়িবৰ কাৰণে চেষ্টা কৰোঁ। ফাৰ্ষ্টতে কৈছে ইয়াতে যে হোৱাট ডু ইউ ডু ইন ইয়ৰ ফ্ৰী টাইম। তুমি তোমাৰ আজৰি সময়ত কি কৰা, তোমাৰ সেই ফ্ৰী টাইমত তুমি কি কৰা বুলি সুধিছে। ইফ ইউ হেভ এ লট অফ ফ্ৰী টাইম হেভিং নাথিং টু ডু লাইফ উইল বি বৰিং। ছাপ'জ ধৰি লোৱা তোমাৰ বহুত আজৰি সময় আছে এণ্ড হেভিং নাথিং টু ডু ডেট মিনছ তোমাৰ কৰিবলৈ একোৱেই নাই, লাইফ উইল বি বৰিং। তোমাৰ জীৱনটো বৰিং লাগিব, আমনিদায়ক ফিল হ'ব তোমাৰ। এ হেপ্পী পাৰ্চন ইউজুৱেলি এজ বিজি এজ এ বি। আৰু এজন সুখী মানুহ হেনো সদায় সেই মৌমাখিৰ নিচিনাকৈ, মৌমাখিবিলাকে যেনেকৈ প্ৰত্যেক সময়তে নিজে ব্যস্ত থাকে, ঠিক একেদৰে এজন হেপ্পী মানুহেও সদায় ব্যস্ত থাকে। ছাচ পাৰ্চনছ হেভ এ হবি। আৰু প্ৰত্যেক মানুহৰে এটা এটা কি থাকে, সদায় হবি থাকে। লুক এট দ্য পিকচাৰ বিল'। আমাক তলৰ ফটোকেইখনলৈ চাব দিছে, আমি পঢ়িম তলৰ ফটোকেইখনত কিনো দিয়া আছে। এণ্ড ৱৰ্কিং উইথ ইয়ৰ ফ্ৰেণ্ড, তোমাৰ বন্ধুৰ লগত আলোচনা কৰিব দিছে। ৰাইট ডাউন ইন এ বক্সেছ দ্য নেমছ অফ হবিজ শ্বন ইন দ্য পিকচাৰ্ছ। তাৰপিছত তোমাৰ বন্ধুৰ লগত আলোচনা কৰি তাতে এটা খালী বক্স দিয়া আছিল, ইয়াতে লিখি থোৱা আছে। এই বক্সটোৰ ভিতৰত তোমাৰ সেই যিটো দেখুওৱা হৈছে পিকচাৰত কি হবি কথা কৈ আছে সেইটো তোমাক এই বক্সটোৰ খালী বক্সটোত ধুনীয়াকৈ লিখিব দিছে। মানে আমি বক্সটো পঢ়ি এটাই বুজি পালোঁ যে আমি আজৰি সময়ত কি কৰোঁ সেইটো কথা প্ৰথম সোধা হৈছে, যে বা তুমিয়ে হওক বা ময়ে হওক বা অন্য সকলো মানুহে আজৰি সময়ত বা ফ্ৰী টাইমত কি কৰে। আৰু যদি কৈছে পিছত যে যদি এজন মানুহৰ বহুত ফ্ৰী টাইম আছে কিন্তু তেওঁ একোৱেই নকৰে, তেতিয়াহ'লে তেওঁৰ জীৱনটো বৰিং যেন লাগিব বুলি কৈছে। কিয়নো এজন বিজি মানুহে সদায় এটা বীৰ নিচিনাকৈ বা মৌমাখিৰ নিচিনাকৈ সদায় সকলো সময়তে ব্যস্ত ৰাখি নিজক ভাল পায়। আহাচোন এতিয়া আমি পিকচাৰকেইটাতনো কি দিয়া হৈছে সেইটো চাব চেষ্টা কৰোঁ। এতিয়া এই প্ৰথম ফটোখন যদি আমি চাওঁ, দেখা পাম যে তাই এটা কেমেৰা লৈ কিনি ফটো মাৰিব চেষ্টা কৰিছে। ডেট মিনছ আমি বুজি পাইছোঁ যে তেওঁৰ হবিটো হৈছে ফটোগ্ৰাফী। তেওঁ ড্ৰয়িং কৰি আছে, গতিকে তেওঁৰ হবিটো হ'ব ড্ৰয়িং। তেওঁ ফুটবল লৈ আছে, আমাৰ সকলোৰে প্ৰিয় খেল হয়, গতিকে তেওঁৰ হবিটো হ'ব প্লেয়িং ফুটবল। তেওঁ বগাবৰ কাৰণে চেষ্টা কৰিছে, আমি দেখা পাইছোঁ মানুহজনে পাহাৰ বগাবৰ কাৰণে চেষ্টা কৰিছে, গতিকে এইটো হ'ব আমি ক্লাইম্বিং বুলিও ক'ব পাৰোঁ আৰু লগতে ট্ৰেকিং বুলিও ক'ব পাৰোঁ। তেওঁ এখন কিতাপ লৈ পঢ়ি থকা আমি দেখা পাইছোঁ, গতিকে তেওঁৰ হবিটো হ'ব ৰিডিং। আৰু সেই ল'ৰাজনে আমি এখন আৰ্ট কৰি থকা দেখা পাইছোঁ, গতিকে তেওঁৰ হবিটো হ'ব পেইণ্টিং। এতিয়া আমি এই পিকচাৰকেইখনত বহুকেইটা হবিৰ উদাহৰণ দেখিবলৈ পালোঁ। যে আমি দেখিবলৈ পালোঁ কাৰোবাৰ হয়তো ট্ৰেকিং বা ক্লাইম্বিং হবি হ'ব পাৰে, কাৰোবাৰ হয়তো ৰিডিং হবি হ'ব পাৰে, কাৰোবাৰ হয়তো পেইণ্টিং হবি হ'ব পাৰে, কাৰোবাৰ হয়তো ফুটবল প্লে কৰাটো হবি হ'ব পাৰে, কাৰোবাৰ হয়তো ফটোগ্ৰাফী হবি হ'ব পাৰে, কাৰোবাৰ হয়তো ড্ৰয়িং হবি হ'ব পাৰে। গতিকে প্ৰত্যেক মানুহৰে ডিফাৰেণ্ট হবি থাকে। এতিয়া আমি লেসনটোৰ মূল কথাখিনিলৈ আগবাঢ়ি যাম। নাও ৰিড মোৰ এবাউট হবিজ এণ্ড হোৱাই ইট ইজ গুড টু হেভ এ হবি। আৰু এতিয়া আমি হবিৰ বিষয়ে পঢ়োঁ আৰু এজন মানুহৰ হবি থকাটো কি কাৰণে গুৰুত্বপূৰ্ণ, হোৱাই ইট ইজ গুড, কি কাৰণে আমাৰ হবি এটা থাকিব লাগে, সেইটোৰ বিষয়েও আমি লেসনটোৰ মাজেৰে পঢ়িবলৈ পাম। লেসনটোৰ আৰম্ভণিতে কৈছে উই অল লাভ টু অকুপাই আৱাৰ চেল্ফ উইথ ডিফাৰেণ্ট এক্টিভিটিজ ইন আৱাৰ ফ্ৰী টাইম। আমি সকলোৱে ভাল পাওঁ। অকুপাই মানে হৈছে নিজক ব্যস্ত কৰি ৰখা, অকুপাই আৱাৰ চেল্ফ মানে নিজক ব্যস্ত কৰি ৰখা উইথ ডিফাৰেণ্ট এক্টিভিটিজ, বিভিন্ন ধৰণৰ কাৰ্যক্ৰমণিকাবিলাকত বা বিভিন্ন ধৰণৰ কাৰ্যবিলাকত বা কামবিলাকত, এক্টিভিটিজবিলাকত আমি নিজক সদায় সকলোৱে ব্যস্ত কৰি কিনি ৰাখি কিনি ভাল পাওঁ ফ্ৰী টাইমবিলাকত। সেইটো কাৰণে কৈছে উই অল লাভ টু অকুপাই আৱাৰ চেল্ফ উইথ ডিফাৰেণ্ট এক্টিভিটিজ ইন আৱাৰ ফ্ৰী টাইম। মানে আমি প্ৰত্যেকেই নিজক
আজৰি সময়ত বিভিন্ন ধৰণৰ কামত ব্যস্ত ৰাখি কিনি ভাল পাওঁ। উই লাভ টু প্লে ডিফাৰেণ্ট টাইপছ অফ গেম, আমি বিভিন্ন ধৰণৰ গেম খেলি ভাল পাওঁ। উই লাভ টু ছিং এণ্ড ডান্স, আমি গান গাই ভাল পাওঁ, হয়তো কোনোবাই ডান্স কৰি ভাল পায়। ড্ৰ' এণ্ড পেইণ্ট, কোনোবাই হয়তো ড্ৰয়িং কৰি ভাল পায়, কোনোবাই পেইণ্ট কৰি ভাল পায়। ৰিডছ বুকছ এণ্ড ট্ৰেভেল, কোনোবাই কিতাপ পঢ়ি ভাল পায়, কোনোবাই ট্ৰেভেল কৰি ভাল পায়। মুঠতে আমি আজৰি সময়ত প্ৰত্যেকেই নিজক বিভিন্ন ধৰণৰ এক্টিভিটিত ব্যস্ত ৰাখি কিনি ভাল পাওঁ। দিছ এক্টিভিটিজ গিভ আছ প্লেজাৰ্ছ, আৰু এই যিবিলাক এক্টিভিটিজ, এই যিবিলাক কাৰ্য আমি কৰোঁ, এই যিবিলাক কাম আমি কৰোঁ, যিবিলাকত আমি নিজক ব্যস্ত ৰাখোঁ, এক্টিভিটিবিলাকে আমাক সদায় আনন্দ দিয়ে। প্লেজাৰ মানে হৈছে আনন্দ দিয়া। এই গোটেই এক্টিভিটিবিলাকে আমাক কি কৰে? আনন্দ দিয়ে। এজ পিপল চে, সাধাৰণতে মানুহে কয়, অল ৱৰ্ক এণ্ড ন' প্লে কেন মেক আৱাৰ লাইফ ডাল। মানে ক'ব বিচাৰিছে যে যদি আমি কোনো কাম নকৰোঁ বা আমি কোনো খেলাৰ লগতো ব্যস্ত নাথাকোঁ, তেতিয়াহ'লে আমাৰ নিজৰ জীৱনটোক লৈ কিনে আমাৰ আমনিদায়ক ফিল হ'ব, অনুভৱ হ'ব, সেইটোকে কৈছে। দেয়াৰ শ্বুড বি এ কম্বিনেশ্যন অফ ৱৰ্ক এণ্ড প্লে, আৰু আমি দেখা পাওঁ যে কাম আৰু খেলৰ মাজত এটা হেনো কম্বিনেশ্যন আছে, আমি দুয়োটাই মানে মেইনটেইন কৰিব লাগিব। সেইটো কাৰণে কোৱা হয় যে আমাৰ খেলো এটা শিক্ষাৰে অংগ হয়। সেইটো কাৰণে আমি পঢ়াৰ লগতে কিছু সময় যদি খেলোঁ তেতিয়াহ'লে আমাৰ বডিটো ফিট থাকিব, আৰু লগতে আমি সদায় কি থাকিব পাৰিম? হেপ্পী থাকিব পাৰিম। সেইটো কাৰণে এই লাইনটোত আকৌ কৈছে যে মই পুনৰবাৰ চেষ্টা কৰিছোঁ পঢ়ি দিবৰ কাৰণে, যে দেয়াৰ শ্বুড বি এ কম্বিনেশ্যন অফ ৱৰ্ক এণ্ড প্লে ডেট মেক্স আৱাৰ লাইফ হেপ্পী। কৈছে যে খেল আৰু আমাৰ কামৰ মাজত এটা সম্পৰ্ক থাকে, গতিকে খেল আৰু আমি যি কাম কৰোঁ, এই দুইটা কাম যদি আমি মেইনটেইন কৰিব চেষ্টা কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনটো সুখৰ যেন অনুভৱ হ'ব। এতিয়া কৈছে এক্টিভিটিজ হুইচ গিভ আছ ফান এণ্ড জয় আৰ হবিজ। কৈছে যে সেইবিলাক এক্টিভিটি, এতিয়া হবি কি কৈছে, যে সেইবিলাক এক্টিভিটি, যিবিলাক এক্টিভিটি আমাক আনন্দ ফূৰ্তি দিব, সেইবিলাককে আমি হবি বুলি কওঁ। এতিয়া তোমালোকৰ এক্সামত যদি আহে হোৱাট ইজ হবি, তেতিয়াহ'লে তোমালোকে লিখিব লাগিব যে এক্টিভিটিজ হুইচ গিভ আছ ফান এণ্ড জয় আৰ হবিজ। সেইবিলাক কাম, যিবিলাক কামে আমাক আনন্দ ফূৰ্তি দিব, সেই কামবিলাককে আমি কি বুলি ক'ম? হবি বুলি ক'ম। তাৰপিছত কৈছে দেয়াৰ আৰ মেনি কাইণ্ডছ অফ হবিজ, মানে আমাৰ বিভিন্ন ধৰণৰ হবি আছে। সকলোৰে হবিবিলাকো বেলেগ, আৰু যিমান পৃথিৱীত হবি আছে, সেই হবিবিলাকৰ ভিতৰতো কিন্তু বিভিন্ন ধৰণৰ হবি আছে। মানে কাইণ্ডছ মানে হৈছে তাৰ প্ৰকাৰ, বিভিন্ন প্ৰকাৰৰ হবি আমি দেখিবলৈ পাওঁ। ছাম আৰ ইনড'ৰ এক্টিভিটিজ এণ্ড ছাম আৰ আউটড'ৰ এক্টিভিটিজ। আমি দেখিবলৈ পাওঁ, আমি যিবিলাক কাম কৰি ভাল পাওঁ, সেই কামবিলাকৰ ভিতৰতো কিছুমান কাম যিবিলাক আমি ভিতৰতে কৰিব পাৰোঁ, কিছুমান কাম যিবিলাক আমি কৰিবৰ কাৰণে বাহিৰত যাবলগীয়া হয়। গতিকে ইনড'ৰ এক্টিভিটিজ মানে হৈছে সেইবিলাক কাম, সেইবিলাক এক্টিভিটিজ যিবিলাক আমি ভিতৰত কৰোঁ। তেনেকৈ ধৰি লোৱা, তুমি লুডু খেলিব বিচাৰিছা, সেইটো তুমি ভিতৰতে কৰিব পাৰা। তুমি গান গাব বিচাৰিছা, সেইটো তুমি ভিতৰতে কৰিব পাৰা। বা আউটড'ৰ এক্টিভিটিজ বুলি ক'লে আমি সেইবিলাকক বুজিম যিবিলাক আমি বাহিৰত কৰিবলগীয়া হয়। তেনেকৈ ধৰি লোৱা, তুমি ফুটবল প্লেয়িং কৰিব বিচাৰিছা, তেতিয়াহ'লে তুমি বাহিৰত যাবলগীয়া হয়। বা তুমি ক্ৰিকেট খেলিব বিচাৰিছা, তেতিয়া তুমি বাহিৰত যাব লাগিব। গতিকে আমি দেখা পাওঁ যে কিছুমান এক্টিভিটিজ যিবিলাক আমাৰ ইনড'ৰ হয়, আৰু কিছুমান এক্টিভিটিজ আছে যিবিলাক আমাৰ আউটড'ৰ হয়। কালেক্টিং ষ্টাম্পছ এণ্ড কইনছ, লিচনিং টু মিউজিকছ এণ্ড ৰিডিং বুকছ আৰ ইনড'ৰ এক্টিভিটিজ। ইয়াত কৈছে যে ষ্টাম্প কালেক্ট কৰা বুলি ক'লে এতিয়া হয়তো সকলোৱে বুজি নাপাবা। সাধাৰণতে যেতিয়া পোষ্ট আগৰ দিনত যেতিয়া আমি পোষ্টত বিভিন্ন বস্তুবিলাক যেতিয়া এঠাইৰ পৰা আন ঠাইলৈ চেণ্ড কৰিছিলোঁ, বা এতিয়াও বৰ্তমানো আছে পোষ্ট ডিপাৰ্টমেণ্ট, কিন্তু আজিকালি টেকন'লজি যিহেতু এডভান্স হ'ল, গতিকে আমি ইমান পোষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত বা পোষ্টেল অফিচৰ থ্ৰুৱেদি আমি বিভিন্ন ইনফৰ্মেশ্যনবিলাক চেণ্ড কৰাটো লাহে লাহে আমাৰ কমি আহিল। এতিয়া পোষ্টেল ডিপাৰ্টমেণ্টেই হওক, বিভিন্ন এনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টবিলাকে যেতিয়া যিকোনো এটা বস্তু তেওঁলোকে যেতিয়া এঠাইৰ পৰা আন ঠাইলৈ পঠিয়ায়, তেওঁলোকে কিছুমান তাতে ষ্টাম্প ইছ্যু কৰে। গতিকে সেই ষ্টাম্পবিলাক কালেক্ট কৰাটোৰ কথা কৈছে। তাতে কিছুমান ইনফৰ্মেশ্যন থাকে, সেই ইনফৰ্মেশ্যনবিলাক আমি কি কৰিব পাৰোঁ? পঢ়িব পাৰোঁ। যে বিভিন্ন দেশ বিদেশৰ যিমানবিলাক ধৰি লোৱা ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টবিলাকেনো কেনেকুৱা হয় তেওঁলোকৰ ষ্টাম্পবিলাক, সেইবিলাকৰ বিষয়ে কিছু কথা আমি জানিব পাৰোঁ। কালেক্টিং ষ্টাম্প এণ্ড কইনছ, লিচনিং টু মিউজিক এণ্ড ৰিডিং বুকছ আৰ ইনড'ৰ এক্টিভিটিজ। যে ষ্টাম্প কালেক্ট কৰা, গান শুনা, বুক পঢ়া, এইবিলাক হৈছে কিছুমান ইনড'ৰ এক্টিভিটিজ। মানে এই এক্টিভিটিজবিলাক আমি ঘৰৰ ভিতৰতে থাকি কৰিব পাৰোঁ। গতিকে এইবিলাক আমাৰ ইনড'ৰ হবি হৈ যাব। গাৰ্ডেনিং, ট্ৰেভেলিং, ছুইমিং, ট্ৰেকিং, ফটোগ্ৰাফী আৰ আউটড'ৰ এক্টিভিটিজ। আৰু যদি চাওঁ, গাৰ্ডেনিং, ট্ৰেভেলিং, ছুইমিং, ট্ৰেকিং,
ফটোগ্ৰাফি এইবিলাক কিছুমান আউটডোৰ এক্টিভিটিজ এইবিলাক আমি ভিতৰতে থাকি কিনি বাহিৰত আমি কৰিবলগীয়া হয় আউটডোৰ এক্টিভিটিজ ক'লে বাহিৰত কৰিবলগীয়া যিবিলাক আমি ভিতৰত কৰিব নোৱাৰিম যিবিলাক কৰিবৰ কাৰণে আমি বাহিৰলৈ যাবলগীয়া হয় গতিকে আমি গম পালোঁ ইয়াতে এক্সামত তোমালোকৰ খুব সোধে এটা প্ৰশ্ন আছে যে ইনডোৰ এক্টিভিটিজবিলাক বা ইনডোৰ হবিজবিলাক আৰু আউটডোৰ হবিবিলাক কি হয় তো তোমালোকক এক্সাম্পল দিবলৈ দিয়ে তেতিয়া তোমালোকে কি কৰিব লাগিব ইনডোৰ এক্টিভিটিজবিলাকক ইনডোৰ হবিত লিখিব লাগিব আৰু আউটডোৰ এক্টিভিটিজবিলাকক আউটডোৰ হবিৰ ভিতৰত লিখিব লাগিব প্লেয়িং এণ্ড পেইণ্টিং আৰ both ইনডোৰ এণ্ড আউটডোৰ এক্টিভিটিজ ইয়াৰ ভিতৰত আকৌ আমি কিছুমান এনেকুৱাও দেখা পাওঁ যিবিলাক আমাৰ কি হয় কিছুমান কাম আমি যেনেকৈ প্লেইংটো কিছুমান খেল আছে আমি ভিতৰতো কৰিব পাৰোঁ কিছুমান বাহিৰতো কৰিব পাৰোঁ পেইণ্টিং আমি ভিতৰতো কৰিব পাৰোঁ বাহিৰতো কৰিব পাৰোঁ গতিকে প্লেইং পেইণ্টিং এনেকুৱা বহু কিছুমান এক্টিভিটিজ আছে যিবিলাক আমি ইনডোৰ আৰু আউটডোৰ দুয়োটাৰ ভিতৰতে ধৰিব পাৰোঁ গতিকে আমি ইয়াতে এটাই পালোঁ যে হবিক বিভিন্ন প্ৰকাৰত ভাগ কৰি দিয়া হৈছে যদি আমি বেচিকেলি চাওঁ তেতিয়াহ'লে ইনডোৰ এণ্ড আউটডোৰ হবি বুলি ক'ব পাৰোঁ আৰু কিছুমান এনেকুৱা হবি আছে যিবিলাক ইনডোৰ আউটডোৰ দুয়োটাই হয় ইনডোৰ হবিৰ ভিতৰত আমি পালোঁ যে কালেক্টিং ষ্টাম্প লিসনিং টু মিউজিক ৰিডিং বুকছ এইবিলাক আৰু তাৰপিছত আমি পালোঁ আউটডোৰৰ ভিতৰত গাৰ্ডেনিং ট্ৰেভেলিং ছুইমিং ট্ৰেকিং ফটোগ্ৰাফি গাৰ্ডেনিং মানে আমি বাগিচাত যেনেকৈ আমি ফুল লগাই ভাল পাওঁ ধৰি লোৱা গাৰ্ডেনিং কৰা বা তুমি আমাৰ কিটচেন গাৰ্ডেনো থাকে কিটচেন গাৰ্ডেনো আমি লগাব পাৰোঁ কিটচেন গাৰ্ডেন মানে আমি ভেজিটেবলছবিলাক য'ত গ্ৰ' আপ কৰোঁ ট্ৰেভেলিং মানে বিভিন্ন ঠাইত তুমি ফুৰিবলৈ যাব বিচাৰিছা ছুইমিং মানে আমি গম পাওঁ সকলোৱে যে সাঁতোৰ কোনোবাই হয়তো সাঁতুৰি ভাল পাব পাৰে ছুইমিং কৰি কিনি ট্ৰেকিং মানে ক'লোঁ যে ক'ৰবাত পাহাৰ বগোৱা গতিকে এইবিলাক কাম বা ফটোগ্ৰাফি এইবিলাক কাম কৰিবৰ কাৰণে আমি সদায় আউটডোৰত যাবলগীয়া হয় এতিয়া এইখিনিলৈকে আমি হবিনো কি হয় হবিৰ প্ৰকাৰবিলাক কি সেইখিনি জানিব পাৰিলোঁ ইয়াৰ পিছত তোমালোকৰ কেইটামান উদাহৰণ দিয়া আছে আৰু কেইটামান ল'ৰাৰ বিষয়ে আৰু কেইজনমান ছোৱালীৰ বিষয়ে দিয়া আছে যে ইয়াতে কৈছে যে কাৰ কি হবি হয় সেইখিনি আমি ইয়াতে পঢ়িবলৈ পাম Here are a few hobbies of some of our classmates কিছুমান ক্লাছমেটছৰ হবি কিছুমান তোমালোকক উদাহৰণ হিচাপে পাঠটো বুজিবৰ কাৰণে দেখুওৱা হৈছে তাইৰ নাম নিতা তাই ফটোখন দেখি আমি দেখা পাইছোঁ যে তাই চাগে গান গাই ভাল পায় কিয়নো তাই এখন হাৰমনিয়াম লৈছে আৰু হাৰমনিয়ামখন বজাব চেষ্টা কৰি আছে তাইৰ বিষয়ে প্ৰথম এই পেৰেগ্ৰাফটোত যিখিনি কথা লিখা হৈছে তাইৰ বিষয়ে লিখা হৈছে নিতাই কৈছে এই কথাখিনি নিতাই কৈছে আই লাভ টু ছিং নিতাই কৈছে যে মই গান গাই ভাল পাওঁ ছিংগিং ইজ মাই হবি আৰু গান গোৱাটো মোৰ এটা হবি হয় আই লাভ ছিংগিং বৰগীত আৰু মই বৰগীত গাই ভাল পাওঁ বুলি কৈছে আই অলছ' লাভ লিছনিং টু ক্লাছিকেল মিউজিক আৰু ইয়াৰ উপৰিও মই ক্লাছিকেল মিউজিক শুনি ভাল পাওঁ এভৰি মৰ্ণিং আই প্ৰেক্টিছ ছিংগিং আৰু সদায় ৰাতিপুৱা মই কি কৰোঁ গানৰ প্ৰেক্টিছ কৰোঁ বুলি কৈছে নিতাই সদায় ৰাতিপুৱা শুই উঠে আৰু শুই উঠি গানৰ প্ৰেক্টিছ কৰে আই লাইক টু টেক আউট মাই হাৰমনিয়াম এণ্ড প্লে টিউনছ অন ইট গিভ মি গ্ৰেট জয় আৰু ইয়াত কৈছে যে তাই কি কৰে তাই ৰাতিপুৱা হাৰমনিয়ামখন উলিয়াই লয় আৰু তাতে বিভিন্ন সুৰবিলাক বজাবৰ কাৰণে চেষ্টা কৰে আৰু তাই কি কৰে গানৰ প্ৰেক্টিছ কৰে যিহেতু তাই বৰগীত গাই ভাল পাওঁ বুলি কৈছে আৰু ক্লাছিকেল যিবিলাক মিউজিক সেইবিলাক তাই বেছি ভাল লাগে বুলি কৈছে আৰু তাই সদায় ৰাতিপুৱা হাৰমনিয়ামখন লৈ কিনি প্ৰেক্টিছ কৰিব চেষ্টা কৰে আৰু ইট গিভছ মি গ্ৰেট জয় মানে কৈছে যে তাই এইটোৱে মোক খুব বেছি আনন্দ দিয়ে এতিয়া এইখিনি নিতাৰ আমি হবিৰ বিষয়ে জানিব পাৰিলোঁ তাৰপিছত আৰু এটা হবি দেখুওৱা হৈছে সেই ল'ৰাজন আমি দেখা পাইছোঁ তাৰ নাম ইৰফান হয় আৰু তাৰো হবি বিষয় ইয়াতে দিয়া হৈছে এই পেৰেগ্ৰাফটোত এতিয়া সিনো কি কৰি ভাল পায় সেইটো আমি পঢ়িবলৈ চেষ্টা কৰিম আই লাইক টু পেইণ্ট এতিয়া আমি গম পালোঁ যে ইৰফানে চাগৈ পেইণ্ট কৰি ভাল পায় কি কৰি ভাল পায় ইৰফানে পেইণ্ট কৰি ভাল পায় পেইণ্টিং ইটছ মাই হবি কথাখিনি ইৰফানে কৈ আছে যে পেইণ্টিং মোৰ এটা হবি হয় আই লাইক টু পেইণ্ট এণ্ড পেইণ্টিং ইটছ মাই হবি ইৰফানে কৈছে যে মই পেইণ্ট কৰি ভাল পাওঁ আৰু পেইণ্টিংটো মোৰ এটা হবি হয় আই ইউজ ৱাটাৰ কালাৰ্ছ ইন মাই পেইণ্টিংছ আৰু কৈছে যে মই মোৰ পেইণ্টিংবিলাকত ৱাটাৰ কালাৰ ব্যৱহাৰ কৰোঁ ঠিক আছে আই অলৱেজ কেৰি মাই আৰ্ট মেটেৰিয়েলছ উইথ মি হোৱাইল ভিজিটিং ডিফাৰেণ্ট প্লেচ আৰু মই যেতিয়া বিভিন্ন ঠাইবিলাকলৈ যাওঁ তেতিয়া মই মোৰ আৰ্টৰ যিমানবিলাক মেটেৰিয়েলছ থাকে সেইবিলাক লগত লৈ যাওঁ বুলি কৈছে আই লাইক টু চিট এণ্ড পেইণ্ট লেণ্ডস্কেপ মানে হৈছে প্ৰাকৃতিক দৃশ্য আই লাইক টু চিট এণ্ড পেইণ্ট লেণ্ডস্কেপ আৰু মই বহি লৈ কিনি লেণ্ডস্কেপ আঁকি প্ৰাকৃতিক দৃশ্য আঁকি ভাল পাওঁ হুৱেন আই এম লনলি এণ্ড ব'ৰ্ড আৰু যেতিয়া মই অকলশৰে থাকোঁ বা মোৰ যেতিয়া অকণমান আমনি ফিল হয় ব'ৰিং ফিল হয় আই টেক আউট মাই পেইণ্ট বক্স এণ্ড ব্ৰাছ এণ্ড কিপ মাই চেল্ফ বিজি মই মোৰ পেইণ্ট বক্সটো আৰু ব্ৰাছটো উলিয়াই লওঁ আৰু মই নিজক ব্যস্ত ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ কাৰণ আমি পঢ়ি আহিছোঁ অলৰেডি যে হবি আমাক কি কৰে সকলো সময়তে আমাক ব্যস্ত ৰাখি থয় আৰু লগতে আমি নিজক ব্যস্ত ৰাখিব পাৰোঁ আৰু লগতে হবি আমাক আনন্দ ফূৰ্তি দিয়ে
তাৰপিছত কৈছে আই কিপ মাই পেইণ্টিংছ কেয়াৰফুলি, আৰু ইৰফানে যিমানবিলাক পেইণ্টিংছ কৰে সেইবিলাক সি খুব ধুনীয়াকৈ কেয়াৰফুলি ৰাখে। আই হেভ পাৰ্টিচিপেটেড ইন ডিফাৰেণ্ট আৰ্ট কম্পিটিশ্যন এণ্ড অ'ন প্ৰাইজেছ, মই বিভিন্ন ধৰণৰ আৰ্ট কম্পিটিশ্যনবিলাকত পাৰ্টিচিপেট কৰিছোঁ আৰু লগতে বিভিন্ন পুৰস্কাৰো জিকিবলৈ সক্ষম হৈছোঁ বুলি কৈছে। এতিয়া আমি এইটো পঢ়ি পিনি গম পালোঁ যে ইৰফানৰ হবিটো হৈছে পেইণ্টিং। ইৰফানে নিজৰ লগত ক'ৰবাত যদি তেওঁ ফুৰিবলৈ যায় তাৰ যিমানবিলাক আৰ্টৰ মেটেৰিয়েলছ আছে লৈ যায়, আৰু যদি তাৰ বৰিং অনুভৱ হয় সি অকলশৰে থাকে তেতিয়াহ'লে সি পেইণ্টিং এখনকৈ কৰিব চেষ্টা কৰে, আৰু তাৰ পেইণ্টিংবিলাক সি খুব ধুনীয়াকৈ কেয়াৰফুলি ৰাখে বুলি কৈছে। গতিকে এই ইৰফানৰ হবিটোত আমি সেইটো জানিব পাৰিলোঁ। তাইৰ নাম ৰুণা, তাইক দেখি পিনি গম পাইছোঁ যে তাই এখন গাৰ্ডেনৰ মাজত আছে, গতিকে চিয়'ৰলি আমি এটা কথা ক'ব পাৰোঁ যে তাই হবিটো নিশ্চয়কৈ গাৰ্ডেনিং হ'ব। এতিয়া আহা এইখিনি কথা ৰুণাৰ বিষয়ে আছে, গতিকে তাইৰ বিষয়ে আমি পঢ়িব চেষ্টা কৰোঁ। ৰুণাই কৈছে কথাখিনি, মাই ফেভৰেট হবি ইজ গাৰ্ডেনিং, মোৰ ফেভৰেট হবিটো হৈছে গাৰ্ডেনিং, মানে ৰুণাই গাৰ্ডেনিং কৰি ভাল পায়। এট হোম উই হেভ এ কিটচেন গাৰ্ডেন ইন আৱাৰ বেকয়াৰ্ড এণ্ড এ ফ্লাৱাৰ গাৰ্ডেন ইন ফ্ৰণ্ট অফ দ্য হাউচ, আৰু কৈছে ৰুণাই যে আমাৰ ঘৰৰ বেকয়াৰ্ড মানে হৈছে পিছফাল আৰু ফ্ৰণ্টয়াৰ্ড মানে হৈছে আগফাল। এতিয়া কৈছে এট হোম উই হেভ এ কিটচেন গাৰ্ডেন, আমাৰ ঘৰত এখন কিটচেন গাৰ্ডেন আছে। মই কৈছিলোঁ কিটচেন গাৰ্ডেন মানে য'ত আমি শাক পাচলি বা অন্যান্য আমাৰ যিমানবিলাক প্ৰয়োজনীয় আমাৰ কিটচেনত প্ৰয়োজনীয় যিমানবিলাক আমাৰ সামগ্ৰী সেইবিলাক য'ত আমি গ্ৰ' কৰোঁ, য'ত আমি সেইবিলাক প্ৰডাকশ্যন কৰোঁ, সেইবিলাককে কিটচেন গাৰ্ডেন বুলি কয়, য'ত মানে ফুল ৰোৱা নহয়। আমি ফ্লাৱাৰ গাৰ্ডেন বুলি ক'লে সাধাৰণতে আমি ফুলৰ বাগিচাখনক বুজোঁ। এতিয়া কৈছে এট হোম উই হেভ এ কিটচেন গাৰ্ডেন, আমাৰ ঘৰত এখন কিটচেন গাৰ্ডেন আছে ইন আৱাৰ বেকয়াৰ্ড মানে পিছফালে, এণ্ড ফ্লাৱাৰ গাৰ্ডেন ইন দ্য ফ্ৰণ্ট অফ দ্য হাউচ, আৰু আমাৰ ঘৰৰ আগফালে এখন ফ্লাৱাৰ গাৰ্ডেন আছে। উই গ্ৰ' অল কাইণ্ডছ অফ ভেজিটেবলছ ইন আৱাৰ গাৰ্ডেন, আৰু আমাৰ গাৰ্ডেনখনত কিটচেন গাৰ্ডেনখনত আমি সকলো ধৰণৰ শাক পাচলি কি কৰোঁ, প্ৰডাকশ্যন কৰোঁ, গ্ৰ' কৰোঁ। আই অলছ' কালেক্ট এ ভেৰাইটি অফ ফ্লাৱাৰ্ছ ফৰ আৱাৰ গাৰ্ডেন, এতিয়া ফ্লাৱাৰ্ছ গাৰ্ডেন আই অলছ' কালেক্টেড ভেৰাইটি অফ ফ্লাৱাৰ্ছ ফৰ আৱাৰ গাৰ্ডেন। কৈছে যে তাই ইয়াৰ উপৰিও সিহঁতৰ যিখন আগফালে থকা ফুলনি বাগিচা, সেই ফুলনি বাগিচাখনৰ কাৰণেও তাই বিভিন্ন ধৰণৰ ফুল বিভিন্ন ঠাইৰ পৰা কালেক্ট কৰি লৈ আহে। আই লাইক পেইণ্টিং নিউ প্লাণ্টছ আই লাইক প্লাণ্টিং নিউ প্লাণ্টছ এণ্ড ৱাটাৰিং ডেম, আৰু কৈছে লগতে যে মই নতুন নতুন প্লাণ্টবিলাক ৰুই কিনি ভাল পাওঁ, আৰু লগতে তাত পানী দি পিনিও ভাল পাওঁ বুলি কৈছে। এতিয়া গছ ৰুলেই নহ'ব, আমি গছত পানীও দিব লাগিব। এভৰি মৰ্ণিং আই ৱাটাৰ দ্য প্লাণ্টছ এণ্ড ক্লিন দ্য বেডছ, এতিয়া বেডছ বুলি এটা শব্দ কৈছে, বেডছ মানে হৈছে ফুলনিৰ তলখন। এতিয়া কৈছে এভৰি মৰ্ণিং, সদায় ৰাতিপুৱা আই ৱাটাৰ দ্য প্লাণ্ট, মই সদায় ৰাতিপুৱা পানী দিওঁ প্লাণ্টবিলাকত, সেই কিটচেন গাৰ্ডেনতে হওক বা ফুলনি বাগিচাতে, এণ্ড লগতে কি কৰোঁ, বেডছটো খুব ধুনীয়াকৈ চাফা কৰি ৰাখোঁ, মানে ফুলনি তলবিলাকো খুব ধুনীয়াকৈ চাফা কৰি ৰাখোঁ। কিছুমান ৱেটছ যিহেতু তাতে কি হয় গজে, গতিকে সেই ৱেটছবিলাকে আমি কি কৰি থাকিব লাগিব, টাইম টু টাইম আমি ৱেটছবিলাক চাফা কৰি থাকিব লাগিব। আই অলছ' লুক আফটাৰ দ্য গাৰ্ডেন ইন আৱাৰ স্কুল, আৰু ইয়াৰ উপৰিও তাই বোলে তাইৰ স্কুলৰ গাৰ্ডেনখনো চোৱা চিতা কৰে। ইট গিভছ মি এ চেন্স অফ জয় চিং দ্য প্লাণ্টছ গ্ৰ', আৰু যেতিয়া তাই দেখা পায় যে তাইৰ ৰোৱা গছ গছনিবিলাক ডাঙৰ হৈছে, গ্ৰ' হৈছে, সেইটো তাইক খুব বেছি কি দিয়ে, আনন্দ দিয়ে বুলি কৈছে। আই ফিল ফিট এণ্ড এক্টিভ ৱৰ্কিং ইন দ্য গাৰ্ডেন, আৰু মই গাৰ্ডেনত কাম কৰি খুব ফিট এণ্ড এক্টিভ ফিল কৰোঁ বুলি কৈছে, অনুভৱ কৰে তাই। আই এম অলছ' লাৰ্ণিং এ লট এবাউট ডিফাৰেণ্ট টাইপছ অফ প্লাণ্ট, আৰু এই এক্টিভিটিটোৰ থ্ৰুৱেদি তাই বিভিন্ন কথা কি কৰিব পাৰিছে, শিকিব পাৰিছোঁ বুলি কৈছে। সেইখিনি আছিলে ৰুণাৰ ওপৰত। ৰুণাৰ হবি আমি গম পালোঁ, তেতিয়াহ'লে ৰুণাৰ হবি হ'ল গাৰ্ডেনিং। ইয়াতে শ্যামৰ হবিটো ৰিডিং হ'ব, সি এখন কিতাপ লৈ পঢ়ি থকা আমি দেখিবলৈ পাইছোঁ, গতিকে এইখিনি কথা শ্যামৰ ওপৰত লিখা আছে, আমি সেইখিনি পঢ়িব চেষ্টা কৰিম। আই স্পেণ্ড মাই ফ্ৰী টাইম ৰিডিং, শ্যামে কৈছে যে মই মোৰ ফ্ৰী টাইমটো ৰিডিং কৰি কিনি পাৰ কৰোঁ। স্পেণ্ড কৰা মানে পাৰ কৰা, অতিবাহিত কৰা। ৰিডিং ইজ মাই হবি, আৰু ৰিডিংটো তাৰ এটা হবি। আই ৰিড অল কাইণ্ডছ অফ বুক, আৰু মই সকলো ধৰণৰ বুক পঢ়োঁ। আই এনজয় ৰিডিং ষ্টৰী বুকছ এণ্ড বায়'গ্ৰাফিজ অফ গ্ৰেট পাৰ্চনছ, মই ষ্টৰী বুকবিলাক য'ত বিভিন্ন ধৰণৰ কাহিনী থাকে, সেই কাহিনী থকা কিতাপবিলাক পঢ়ি ভাল পাওঁ, আৰু ইয়াৰ উপৰিও বায়'গ্ৰাফিজবিলাক পঢ়ি ভাল পাওঁ। বায়'গ্ৰাফিজ মানে মহৎ লোকৰ যিবিলাক জীৱনী থাকে, আমাৰ অট'বায়'গ্ৰাফিজ থাকে আৰু বায়'গ্ৰাফিজ থাকে। বায়'গ্ৰাফি মানে হৈছে এজন মহান ব্যক্তিৰ বিষয়ে যদি অন্য এজন ব্যক্তিয়ে লিখে তেতিয়া আমি সেইখন বায়'গ্ৰাফি বুলি কওঁ, আৰু যদি ব্যক্তিজনে নিজেই লিখে তেতিয়াহ'লে সেইখনক অট'বায়'গ্ৰাফি বা আত্মজীৱনী বুলি কোৱা হয়। এতিয়া শ্যামে কি কৰি ভাল পায়, ষ্টৰী বুক পঢ়ি ভাল পায়, আৰু বায়'গ্ৰাফিজবিলাক যিবিলাক মহান ব্যক্তি তেওঁলোকৰ বায়'গ্ৰাফিজবিলাক পঢ়ি ভাল পায়। আই অলছ' লাভ টু ৰিড এডভেঞ্চাৰ এণ্ড মিষ্ট্ৰিজ ষ্টৰী, এতিয়া কৈছে মিষ্ট্ৰি ষ্টৰিজ, সি ইয়াৰ উপৰিও কি কৰি ভাল পায়, এডভেঞ্চাৰাছ মানে দুঃসাহসিক যিবিলাক কাহিনী
সেনেকুৱা আৰু মিষ্টেৰিয়াছ মানে ৰহস্যজনক যিবিলাক কাহিনী সেই কাহিনীবিলাকো পঢ়ি ভাল পায় I can read them over and over again and I enjoy doing so আৰু সেই কিতাপবিলাক বোলে বাৰ বাৰ পঢ়িবৰ কাৰণে চেষ্টা কৰে আৰু সেইটো কৰিলে তাৰ হেনো ভাল লাগে বুলি কৈছে আফটাৰ ৰিডিং I also write a review of the story আৰু পঢ়ি শেষ হোৱাৰ পিছত মই সদায় ষ্টৰিটোৰ ওপৰত এটা ৰিভিউ লিখিবৰ কাৰণে চেষ্টা কৰোঁ এতিয়া আমি গম পালোঁ যে শ্যামৰ হবিটো হৈছে ৰিডিং এইটো হৈছে বিৰলাং আমি এতিয়ালৈকে ৰুণাৰ হবি পালোঁ শ্যামৰ হবি পালোঁ ইৰফানৰ হবি পালোঁ নিতাৰ হবি পালোঁ এবাৰ আমি বিৰলাঙৰ বিষয়ে পঢ়িম বিৰলাঙে কৈছে মাই হবি ইজ কালেক্টিং ষ্টাম্প মোৰ হবিটো হৈছে ষ্টাম্প কালেক্ট কৰা মই কৈছিলোঁ ষ্টাম্প কালেক্ট কৰা মানে কি হয় দ্য কালেক্টিং এণ্ড ষ্টাডি অফ ষ্টাম্প ইটছ কল্ড ফিলেটলি এতিয়া এইটো তোমালোকৰ এক্সামত আহে হোৱাট ইজ ফিলেটলি তেতিয়া তোমালোকে লিখিব লাগিব দ্য কালেক্টিং এণ্ড ষ্টাডি অফ ষ্টাম্প কালেক্ট কৰা আৰু সেইটোৰ বিষয়ে পঢ়া সেই গোটেই প্ৰক্ৰিয়াটো ফিলেটলি বুলি কোৱা হয় আই ষ্টাৰ্টেড কালেক্টিং ষ্টাম্প ৱেন আই ৱাজ ইন ক্লাছ 1 এতিয়া চোৱা বিৰলাঙে বোলে ক্লাছ 1ত থকাৰ পৰাই কি কৰিছিলে ষ্টাম্প কালেক্ট কৰিবৰ কাৰণে চেষ্টা কৰিছিল মাই আংকল হু ষ্টেজ ইন দ্য ইউনাইটেড ষ্টেট ইউজ টু ৰাইট লেটাৰ্ছ টু আছ আৰু কৈছে যে তাৰ আংকল তাৰ হয়তো খুৰাক বা কোনোবা আংকল আৰু যি কি হয় ইউনাইটেড ষ্টেট অফ আমেৰিকাত থাকে বোলে আৰু তেওঁলোকলৈ সদায় কি লিখে মানে প্ৰায়ে আৰু চিঠি পত্ৰ পঠিয়ায় আৰু সেই চিঠিত যিবিলাক ষ্টাম্প আহে সেইবিলাক কালেক্ট কৰি কিনে ৰাখি থয় I used to take out the stamp from the envelopes and stick them in an এলবাম আৰু কৈছে যে মই সেই ষ্টাম্পবিলাক যিবিলাক ষ্টাম্প তাতে আহে সেই ষ্টাম্পবিলাক কালেক্ট কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ আৰু লগতে এলবাম মানে আমি আগৰ দিনত আছিলে যিহেতু আজিকালি ফটোবিলাক আমি মোবাইলতে এলবামত ৰাখিব পাৰোঁ গতিকে আগৰ দিনত তোমাৰ এনেকৈ এলবাম থাকে এলবামবিলাকত আমি ফটো উলিয়াই কিনি প্ৰিণ্ট কৰি কিনি খুব ধুনীয়াকৈ প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰোঁ এতিয়া বৰ্তমান সময়ত যিহেতু টেকন'লজি ডেভেলপমেণ্ট হৈ গ'ল আগবাঢ়ি গ'ল এডভান্স হ'ল টেকন'লজি গতিকে আমি মোবাইলতে বিভিন্ন ধৰণৰ বস্তুবিলাক ইনফৰ্মেশ্যনবিলাক গেডাৰ কৰি ৰাখিব পাৰোঁ গতিকে সি কৈছে যে তাৰ এলবামত বোলে সি কি কৰে সেই ষ্টাম্পবিলাক খুব ধুনীয়াকৈ কালেক্ট কৰি ৰাখে এনভেলপ মানে মনত ৰাখিবা চিঠিৰ যিটো খাম গতিকে চিঠিৰ খামত অহা সেই যিবিলাক সেই ষ্টাম্পবিলাক কালেক্ট কৰি সি ধুনীয়াকৈ এলবামত সংৰক্ষণ কৰি ৰাখে মাই গ্ৰেণ্ড পেৰেণ্টছ এণ্ড টিচাৰ এনকাৰেজ মি টু পাৰ্চিউ দিছ হবি আৰু তাৰ গ্ৰেণ্ড পেৰেণ্টছ মানে ককা আইতা পেৰেণ্টছ তাৰ দেউতাক মাক টিচাৰ সকলোৱে তাইক এনকাৰেজ মানে উৎসাহ দিয়ে পাৰ্চিউ দিছ হবি সেই হবিটোক আগবঢ়াই লৈ যাবৰ কাৰণে আই হেভ এ লাৰ্জ কালেকশ্যন অফ ষ্টাম্প আৰু তাৰ ওচৰত এটা বহুত ষ্টাম্পৰ বহুতখিনি কালেকশ্যন আছে বুলি কৈছে আই হেভ লাৰ্ণ এ গ্ৰেট ডিল বিকজ অফ দিছ হবি আৰু মই এই হবিটোৰ জৰিয়তে বহু কথা শিকিবলৈ পাৰিছোঁ বুলি কৈছে আই নট অনলি কালেক্ট ষ্টাম্প বাট অলছ' ষ্টাডি দ্য ষ্টাম্প মই অকল ষ্টাম্পবিলাক কালেক্ট কৰোঁৱেই যেন এনেকুৱা নহয় ইয়াৰ উপৰি মই ষ্টাডিও কৰোঁ ডিউৰিং মাই ফ্ৰী টাইম আই ৰিড এবাউট ষ্টাম্প ইছ্যুড বাই পোষ্টেল ডিপাৰ্টমেণ্ট অফ ডিফাৰেণ্ট কাণ্ট্ৰিজ আৰু যেতিয়া মোৰ ফ্ৰী টাইম থাকে মই সেই ফ্ৰী টাইমত কি কৰোঁ বিভিন্ন পোষ্টেল ডিপাৰ্টমেণ্টবিলাকে বিভিন্ন দেশৰ পোষ্টেল ডিপাৰ্টমেণ্টবিলাকে যিবিলাক ষ্টাম্প ইছ্যু কৰে সেই ষ্টাম্পবিলাকৰ বিষয়ে পঢ়োঁ আৰু বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যনবিলাক জানিবৰ কাৰণে চেষ্টা কৰোঁ নাও ডেজ উইথ দ্য এডভান্সমেণ্ট অফ টেকন'লজি কমিউনিকেশ্যন চিষ্টেম হেভ চেঞ্জ এতিয়া বৰ্তমান দিনত যিহেতু টেকন'লজি এডভান্স হ'ল গতিকে আজিকালি কমিউনিকেশ্যন চিষ্টেমটো চেঞ্জ হৈ গ'ল গতিকে পিপল মষ্টলি কমিউনিকেট থ্ৰু ইমেইল SMS MMS এক্সেপ্টা এতিয়া মানুহে SMS MMS ইমেইল এইবিলাক থ্ৰুৱেদি কমিউনিকেট কৰিব ধৰিলে সেই আগৰ চিঠি পত্ৰ লিখা নিয়মবিলাক এতিয়া লাহে লাহে নাইকিয়া হ'বলৈ ধৰিলে হুইচ আৰ ফাষ্টাৰ আৰু এই যিবিলাক প্ৰক্ৰিয়া বৰ্তমানৰ সেইবিলাক বহুত বেছি ফাষ্টাৰ হয় বাট দ্য অল্ড পোষ্টেল চিষ্টেম ইজ ষ্টিল পপুলাৰ কিন্তু বৰ্তমানো যে এই আগৰ পোষ্টেল চিষ্টেমটো নাইকিয়া হৈ গৈছে তেনেকুৱা নহয় এতিয়াও আছে কিন্তু লাহে লাহে অলপমান পপুলাৰিটিটো কমিব ধৰিছে হবিজ আৰ ডাছ এক্টিভিটিজ ডেট আৰ এণ্টাৰটেইনিং এণ্ড ৰিলেক্সিং এতিয়া শেষত কৈছে হবি হৈছে সেই ধৰণৰ এক্টিভিটিবিলাক যিবিলাকে আমাক এণ্টাৰটেইনিং দিয়ে এণ্ড ৰিলেক্সিং ফিল কৰায় দে আৰ পাৰ্চিউড ডিউৰিং লেজাৰ টাইম ফৰ প্লেজাৰ্ছ অৰ ৰিলেক্সেশ্যনছ এতিয়া কৈছে যে সেই হবিবিলাক আমি সাধাৰণতে লেজাৰ টাইম মানে ফ্ৰী টাইমতহে প্লে কৰোঁ যিবিলাকে আমাক এক সুখ দিয়ে আৰু লগতে আমাক আনন্দ দিয়ে দে কেন বি এডুকেটিভটো এতিয়া হবিবিলাক যে প্লে কৰোঁ আমি অকল আনন্দ ফূৰ্তি পাবৰ কাৰণে তেনেকুৱা নহয় ইয়াৰ পৰা আমি বহুখিনি জ্ঞানো লাভ কৰিব পাৰোঁ এডুকেটিভ মানে জ্ঞানো লাভ কৰিব পাৰোঁ হবিজ হেল্প আছ টু ইউজ আৱাৰ ফ্ৰী টাইম ফ্ৰুটফুলি গতিকে হবিবিলাকে আমাক আমাৰ আজৰি সময়টো ফলপ্ৰসূভাৱে যাতে পাৰ কৰিব পাৰোঁ তাত আমাক সহায় কৰে উই কেন কিপ আৱাৰ চেল্ফ বিজি এণ্ড এক্টিভ ইফ উই টেক আপ এ হবি এতিয়া যদি আমি এটা হবি লওঁ
হবি যদি আমাৰ থাকে তেতিয়াহ'লে আমি নিজক ব্যস্ত কৰি ৰাখিব পাৰোঁ এতিয়া শেষত আমি বুজি পালোঁ যে আমাৰ প্ৰত্যেকৰ এটা হবি থকাটো খুবেই প্ৰয়োজন কিয়নো হবি যদি আমাৰ থাকে তেতিয়া আমি খুব ধুনীয়াকৈ আমাৰ নিজৰ আজৰি সময়বিলাক পাৰ কৰিব পাৰোঁ আৰু যিহেতু হবিটোৰ পৰা আমি যে আজৰি সময়ত অকল আনন্দ ফূৰ্তি পাওঁ সেনেকুৱাই নহয় ইয়াৰ উপৰিও আমি হবিৰ জৰিয়তে বিভিন্ন নতুন নতুন তথ্যও শিকিব পাৰোঁ গতিকে আজিৰ লেচনটোত আমি ইমানখিনিয়ে পঢ়িলোঁ গতিকে তোমালোক যদি বেনিফিটেড হৈছোঁ বুলি ভাবা লেচনটোৰ পৰা যদি কিবা শিকিব পাৰিছোঁ বুলি ভাবা তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল আৰু মই যিহেতু নতুনকৈ চেনেলটো ষ্টাৰ্ট কৰিছোঁ আজি এইটো হৈছে মোৰ প্ৰথম ভিডিঅ' গতিকে আশা কৰোঁ তোমালোক সকলোৱে মোক ছাপোৰ্ট কৰিবা থেংক ইউ